হেল্ল' এভৰিৱান, চিটেটৰ এক্সাম ওচৰ চাপিছেহি। আজি আমি চিটেটৰ এক্সামত মানি চলিবলগীয়া 10টা গল্ডেন ৰুলৰ কথা পাতিম। ইংলিছ পাৰ্টটোৰ বাবে এইকেইটা বিশেষভাৱে দৰকাৰী। ইয়াৰ সহায়ত আপোনালোকে অপশ্যনবোৰ ইজিলি এলিমিনেট কৰিব পাৰিব আৰু ইংলিছ পাৰ্টটোত 2-1 হ'লেও বেছি নম্বৰ পাব পাৰিব। গতিকে আহক এতিয়া আমি এই 10টা টিপছ কি হ'ব তাক চাওঁ। ৰুল নম্বৰ 1, সদায় আপোনালোকে চাব যে লাৰ্ণাৰ চেণ্টাৰ্ড এপ্ৰ'চকহে ইম্পৰ্টেঞ্চ যাতে দিয়ে। অপশ্যনবোৰত থকা টিচাৰ চেণ্টাৰ্ড এপ্ৰ'চ এবাৰ পঢ়ি সেইবিলাক এলিমিনেট কৰিব বা বাদ দিব পাৰে। লাৰ্ণাৰ চেণ্টাৰ্ড এপ্ৰ'চ এটাতকৈ যদি বেছি থাকে তেতিয়া পাৰ্টিকুলাৰ টপিকটোৰ বাবে বেষ্ট চুইটেবল কোনটো হয় সেইটো চাব আৰু বাকীবিলাকক কেঞ্চেল কৰিব। ৰুল 2, ইংলিছ হৈছে এটা লেংগুৱেজ। গতিকে লেংগুৱেজৰ মেইন কাম বুলি ক'বলৈ গ'লে হৈছে এইটো কমিউনিকেশ্যন। গতিকে কুৱেশ্যনটোত যদি কমিউনিকেশ্যন বেছ কিবা কথা বা কিবা প্ৰশ্ন সোধে তেতিয়া চাব যে অপশ্যনবোৰত মিনিংফুল কমিউনিকেশ্যনৰ কথা ক'ত কৈছে বা কোনটো এপ্ৰ'চত যিটো টুল ইউজ কৰিছে সেই টুলটোৱে মিনিংফুল কমিউনিকেশ্যন হোৱাত সহায় কৰিব। গতিকে ছেকেণ্ড ৰুলটো হৈছে যে মিনিংফুল কমিউনিকেশ্যনক ইম্পৰ্টেঞ্চ দি পিনি মেকানিকেল বা মেমৰাইজেশ্যন টাইপ যিবোৰ অপশ্যন থাকে সেইবিলাক ইগন'ৰ কৰিব। থাৰ্ড অপশ্যনটো হৈছে যে ষ্টুডেণ্টৰ যদি কিবা ভুল হয় বা এৰৰ্ছ কিছুমান দেখা পোৱা যায় তেতিয়া সেইবোৰৰ বাবে তেওঁলোকক পানিছমেণ্টৰ কথা থাকিলে বা নিগেটিভ তেনেকুৱা কিবা থাকিলে সেইবিলাক এলিমিনেট কৰিব। ভুলবোৰ বা এৰৰ্ছবিলাক সদায় লাৰ্ণিঙৰ এটা পাৰ্ট হিচাপে বা এটা ষ্টেপ হিচাপেহে কনচিডাৰ কৰা হয়। গতিকে তেনেকুৱা ধৰণৰ অপশ্যন যদি থাকে তেতিয়া আপোনালোকে এৰৰবিলাকক লাৰ্ণিঙৰ এটা পাৰ্ট হিচাপে কনচিডাৰ কৰি পিনি তেনেকুৱা অপশ্যনবিলাক ছিলেক্ট কৰিব। ইয়াৰ পাছৰটো হৈছে সদায় এইটো বস্তু মনত ৰাখিব যে এছেছমেণ্ট সদায় ষ্টুডেণ্টৰ লাৰ্ণিং ইম্প্ৰুভ কৰিবলৈহে ইউজ কৰা হয়। ষ্টুডেণ্টক আনৰ লগত তুলনা কৰিবলৈ বা ৰেংক দিবলৈ বা কম্পিটিশ্যন বা তেনেকুৱা কনচেপ্টৰ ক্ষেত্ৰত নকৰে। গতিকে 4 নম্বৰ পইণ্টটো হৈছে যে এছেছমেণ্ট সদায় ষ্টুডেণ্টৰ লাৰ্ণিং ইম্প্ৰুভমেণ্টৰ কাৰণেহে কৰা হয়। 5টো হৈছে যে অপশ্যনবোৰত যদি আপোনালোকে মাল্টিলিংগুৱেলিজিম বা হোম লেংগুৱেজৰ কথা থাকে তেন্তে সদায় সেইটো পইণ্টক আপোনালোকে প্ৰিফাৰেঞ্চ দিব। মাল্টিলিংগুৱেলিজিমে সদায় কিবা এটা বস্তু শিকাৰ ক্ষেত্ৰত সহায় কৰে। ইয়াক আমি ৰিচোৰ্চ হিচাপে কনচিডাৰ কৰিম, প্ৰব্লেম বুলি নহয়। ইয়াৰ নেক্সট পইণ্টটো হৈছে স্কেপ ফল্ডিং। আমি প্ৰয়োজন অনুসৰি ষ্টুডেণ্টক স্কেপ ফল্ডিং কৰিব লাগে আৰু লাহে লাহে এই ছাপৰ্টবিলাক তেওঁলোকৰ পৰা ৰিমুভ কৰি পিনি তেওঁলোকে যাতে নিজে কৰিব পাৰে তাৰ কাৰণে দিব লাগে। গতিকে অপশ্যনবোৰ পঢ়োঁতে আপোনালোকে এইটো কথাও মনত ৰাখিব। ইয়াৰ নেক্সট পইণ্টটো হৈছে 7 নম্বৰ পইণ্টটো যে অপশ্যনবোৰত থকা কথাখিনি পঢ়ি আপোনালোকে মন কৰিব যে কোনটোৱে ষ্টুডেণ্টৰ ইণ্টাৰেকশ্যন, কলেবৰেশ্যন, কোঅপাৰেশ্যন এইবিলাকক এনকাৰেজ কৰিছে। কাৰণ এইবোৰৰ পইণ্ট য'ত থাকিব সেইবিলাক পইণ্টে সাধাৰণতে মেক্সিমাম কাৰেক্ট আনচাৰ হোৱা দেখা যায়। নেক্সট পইণ্টটো হৈছে গ্ৰামাৰ যদি গ্ৰামাৰ শিকোৱাৰ ক্ষেত্ৰত যদি কিবা প্ৰশ্ন আহে তেন্তে চাব যে গ্ৰামাৰ ডাইৰেক্ট কিবা ৰুল শিকাই পিনি শিকাইছে তেনেহ'লে সেইটো আমি নিগেটিভ হিচাপেহে কনচিডাৰ কৰিম। গতিকে গ্ৰামাৰক কোনো এটা কণ্টেক্সটৰ লগত মিনিংফুলি ৰিলেটেড কৰি পিনি শিকোৱাটোহে আমি পজিটিভ হিচাপে ল'ম। গতিকে গ্ৰামাৰ শিকাবলৈ কিবা পাৰ্টিকুলাৰ ডাইৰেক্টলি আমি ৰুল ইউজ কৰিছোঁ সেইটো আমাৰ নিগেটিভ হ'ব। কিবা কণ্টেক্সটত সেইবিলাক মিনিংফুলি তাৰ পৰা বুজাকৈ কৰিছোঁ সেইটোহে আমাৰ পজিটিভ হ'ব। নেক্সটটো হৈছে আমাৰ যে লেংগুৱেজ ডেভেলপমেণ্ট বাস্তৱ জীৱনৰ পৰিস্থিতিত যদি আমি শিকোৱা হয় তেতিয়াহে বেছি ভাল হয়। ৰিয়েল লাইফত কমিউনিকেশ্যন কৰি পিনি এইটো তেওঁলোকক শিকাব লাগে। গতিকে আপোনালোকে চাব যে অপশ্যনবিলাকত যদি এনেকুৱা ধৰণৰ কিছুমান পইণ্ট থাকে আপোনালোকে সেই পইণ্টটো কনচিডাৰ কৰিব পাৰে। ইয়াৰ পাছৰটো হৈছে সদায় ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ কনচেপ্টটো কনচিডাৰ কৰিব। চব ষ্টুডেণ্টৰে ছেম প্ৰব্লেম নাথাকে, ছেম টেকনিকে সকলো ষ্টুডেণ্টৰ কাৰণেও নহয়। গতিকে প্ৰথমে অসুবিধাটো কি হয় সেইটো কনচিডাৰ কৰি পিনি সমাধানবিলাকৰ ক্ষেত্ৰত আমি ষ্টুডেণ্টৰ কাৰণে আগবাঢ়িব লাগে। গতিকে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ পইণ্টটো আপোনালোকে অপশ্যনবিলাক পঢ়োঁতে সদায় কনচিডাৰ কৰিব। গতিকে এইখিনিয়ে আছিলে 10টা গল্ডেন ৰুল। এনি টাইপ অফ কুৱেশ্যন যদি আহে ইংলিছৰ পাৰ্টটোৰ কাৰণে আপোনালোকে তাৰ উত্তৰ এটা কৰিবলৈ হ'লে এই পইণ্টখিনি যিখিনি আছে এই পইণ্টখিনি আপোনালোকে কনচিডাৰ কৰি পিনি তাৰ আনচাৰবিলাক বিচাৰিবলৈ চেষ্টা কৰিব আৰু চাব যে মেক্সিমাম আনচাৰ আপোনালোকৰ শুদ্ধই হ'ব। গতিকে এই 10টা পইণ্ট আপোনালোকে পৰাপক্ষত পাৰিলে কি হয় মনত ৰাখিব আৰু মনত ৰাখি পিনি সেই পইণ্টকেইটাই আপোনালোকৰ যেতিয়া ইংলিছৰ কোনোবা এটা প্ৰশ্নৰ উত্তৰ আপুনি কৰিবলৈ আগবাঢ়িব তেতিয়াহ'লে এই পইণ্টকেইটাৰ আপুনি যদি অপশ্যনটো নাজানেও তেতিয়াও এই পইণ্টকেইটা কনচিডাৰ কৰি পিনি আপোনালোকৰ আনচাৰটো বিচাৰিবলৈ চেষ্টা কৰিব। দেখিব আপোনালোকৰ প্ৰশ্নখিনি উত্তৰ শুদ্ধ হৈছে। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। থেংক ইউ।